ওং নম ভগৱতে বাসুদেৱায়। এপ্ৰিল মাহত গ্ৰহ নক্ষত্ৰই আপোনাৰ ভাগ্যত কেনেকুৱা পৰিৱৰ্তন আনিব, কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, শিক্ষা আৰু স্বাস্থ্য সকলো দিশত কি ইংগিত দিছে, ভিডিঅ'টো জানিবলৈ শেষলৈকে চাই থাকক। আজি আমি জনাম এপ্ৰিল মাহত মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰতিটো ৰাশিৰ বিৱৰণ। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে ক'বলৈ গ'লে এইবাৰ আপোনালোকৰ মংগল গ্ৰহ আপোনালোকৰ ৰাশিৰ ওপৰত প্ৰভাৱ থাকিব। নতুন উদ্যোগ, আত্মবিশ্বাস আৰু সাহস বৃদ্ধি হ'ব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ধন আৰু বাণিজ্যত সুফল লাভ কৰিব। এতিয়া আমি জানি লওঁ আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব, বিশেষকৈ কৰ্মস্থানত আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ সময় আহি পৰিছে, গতিকে ব্যৱসায়তো আপোনালোকে বহু ধৰণৰ ভাল প্ৰভাৱ দেখা পাব। আৰু যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত বিচাৰ বিশ্লেষণ কৰি আগবাঢ়ে তেনেহ'লে আৰু অধিক ভাল ফলাফল আপুনি লাভ কৰিব। এতিয়া আপোনালোকৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ। সম্পৰ্কত আপোনালোকৰ নতুনত্ব আহিব, দাম্পত্য জীৱনত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব। দাম্পত্য জীৱন বজাই ৰাখিবলৈ হ'লে আপোনালোকে পাৰস্পৰিক সম্বন্ধবোৰ শক্তিশালী কৰাৰ যত্ন কৰিব। কোনো সমস্যা হ'লে দুয়োজনে একেলগে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব। আৰু মনৰ কথাবোৰ আপোনালোকে সহজে ব্যক্ত কৰিব। মনৰ ভিতৰত ৰাখি নথব কথাবিলাক, যি নহওক দুয়োজনে যদি জানে তেতিয়াহ'লে পৰিয়াল ব্যৱস্থাটো ভাল হ'ব আৰু লগতে আপোনালোকৰ যি সমস্যা হ'ব তাতো আপোনালোকে সাহস পাব। এতিয়া শিক্ষাৰ বিষয়ে জানি লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰো সম্ভাৱনা অধিক থাকিব বা বিদ্যালয় সলনি কৰাৰো সম্ভাৱনা থাকিব। কিন্তু এই সময়খিনি আপোনালোকে মনোযোগেৰে অধ্যয়ন কৰিলে আপোনালোকে আগবাঢ়িব পাৰিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাব গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ শুভ সময় থাকিব, কিন্তু 15 তাৰিখৰ পিছত অলপ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আপোনালোকে দৈনিক যোগাসন, ধ্যান আৰু লগতে ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব ৰঙা আৰু লাকি নাম্বাৰ হ'ব 9। আপোনালোকৰ বাবে এই মাহৰ কাৰণে প্ৰতিকাৰ হ'ব হনুমান মন্দিৰৰ দৰ্শন কৰক আৰু লগতে হনুমানজীক গুৰ দান কৰক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব প্ৰথমতে জানি লওঁ। শুক্ৰ গ্ৰহৰ আপোনালোকৰ প্ৰভাৱৰ ফলত ব্যক্তিগত আৰু সামাজিক জীৱনত উন্নতি দেখা পাব, যাৰ ফলত আপোনালোকৰ সামাজিক জীৱনত সন্মান বৃদ্ধি পোৱা দেখা গৈছে। শনি গ্ৰহৰ আপোনালোকৰ প্ৰভাৱৰ ফলত ধন সম্পত্তিৰ ক্ষেত্ৰত কিছু ধীৰ গতিত চলিব, গতিকে ধৈৰ্য ধৰিব। এইখিনি সময়ত কোনো ধৰণৰ দ্ৰুত সফলতাৰ পথ বাছি নল'ব, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে। এতিয়া আমি আপোনালোকৰ কেৰিয়াৰ ব্যৱসায় কেনেকুৱা হ'ব তাৰ বিষয়ে জানো। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে আৰু ব্যৱসায়তো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সংক্ৰান্ত সিদ্ধান্তবোৰ আপোনালোকৰ বাবে লাভজনক হ'ব, কিন্তু নতুন বিনিয়োগৰ কাৰণে পৰামৰ্শৰ প্ৰয়োজন হ'ব বা নতুন যদি ব্যৱসায় স্থাপন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে আপোনালোকে অধিক লাভজনক সুবিধা লাভ কৰিব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে জানি লওঁ। সম্পৰ্কত নতুন উদ্যম থাকিব। দাম্পত্য জীৱনত মধুৰতা বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগিব আৰু বিশ্বাস আৰু সহমৰ্মিতা বজাই ৰাখিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব আৰু আপোনালোকে এই মাহত পৰিয়ালত ভাল সময় কটালে আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব চাই লওঁ। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ সময় আছে, গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হৈ আছে তেওঁলোকৰ লাভজনক ফলাফল লাভ কৰিব আৰু আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰো ভাল হ'ব। গতিকে প্ৰচেষ্টা অব্যাহত ৰাখিব, আপোনালোকৰ ফলাফলো ভাল হ'ব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাই লওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহয় আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু যোগাসন, ব্যায়াম আদিতো গুৰুত্ব দিলে আপোনালোকৰ স্বাস্থ্য ভাল দেখা যাব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব বগা আৰু লাকি নাম্বাৰ হ'ব 6 আৰু এই মাহৰ বাবে আপোনালোকৰ প্ৰতিকাৰ হ'ব মংগলবাৰে গণেশ দেৱতাক পূজা কৰক। এনে কৰিলে আপোনালোকৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে প্ৰথমে জানি লওঁ।
বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ বুদ্ধি বিচাৰ শক্তি আৰু সিদ্ধান্ত গ্ৰহণত ক্ষমতা বৃদ্ধি পাব, যাৰ ফলত এই মাহত আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিব তাতেই আপোনালোকে সফলতা লাভ কৰিব। আৰু শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ নৱ উদ্যোগত লাভৰ সুযোগ আছে। গতিকে যদি কোনো নতুন ব্যৱসায় স্থাপন কৰিব বিচাৰিছে বা উদ্যোগ স্থাপন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ভাল সময় চলি আছে। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব আৰু ব্যৱসায়ত আপোনালোকৰ বিনিয়োগৰ বাবে উপযুক্ত সময়। গতিকে আপোনালোকে বিনিয়োগ আদি কৰাটো আপোনালোকে লাভজনক সুবিধা লাভ কৰিব। আৰু বিনিয়োগৰ ক্ষেত্ৰত অলপ পূৰ্বে বিচাৰ বিশ্লেষণ কৰাটো আপোনালোকৰ বাবে আৱশ্যক হ'ব। গতিকে যাতে আপোনালোকৰ কোনো ধৰণৰ টকা আবদ্ধ হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে এতিয়া জানি ল'ম। সম্পৰ্কত নতুন আশাৰ সঞ্চাৰ হ'ব আৰু দাম্পত্য জীৱনত মনোমালিন্যৰ সম্ভাৱনা কিছু থাকিব। গতিকে দাম্পত্য জীৱনত অলপ ধৈৰ্য বজাই ৰাখিব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰিয়ালৰ লগত আলোচনা কৰিলে আপোনালোকে সুফল লাভ কৰিব। গতিকে পৰিয়ালত সময় দিয়ক আৰু আপোনাৰ যি সমস্যা হৈছে পৰিয়ালৰ মাজত আপুনি ভাগ বতৰা কৰক, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি ঘূৰি আহিব আৰু লগতে আপোনাৰ সমস্যাবোৰ সমাধান কৰাটো আপুনি নতুন শক্তি অনুভৱ কৰিব। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে এইবাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ সময় চলি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু অধ্যয়নত মনোযোগ দিয়াৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ফলাফলবোৰো ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইবাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সমস্যাৰ সম্ভাৱনা আছে। গতিকে ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহৈ আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকে মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব আকাশী আৰু লাকি নম্বৰ হ'ব 5। আৰু এই মাহৰ বাবে আপোনালোকৰ প্ৰতিকাৰ হ'ব প্ৰতিদিনে আপুনি তুলসীত পানী দিয়ক। এনে কৰিলে আপোনালোকৰ যিবোৰ দুখ আছে বা সমস্যা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে প্ৰথমে জানি লওঁ। আপোনালোকৰ চন্দ্ৰগ্ৰহৰ প্ৰভাৱৰ ফলত মানসিক স্থিৰতা আৰু অন্তৰ্দৃষ্টি বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে বহুত ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। কাৰণ এইবাৰ আপোনালোকৰ মন শান্তি হোৱাৰ ফলত কোনো ধৰণৰ বাদ বিবাদৰ সমস্যা নাথাকিব আৰু সিদ্ধান্তবোৰো খুব সুন্দৰকৈ আপোনালোকে ল'ব পাৰিব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু আপোনালোকৰ ধন সম্পত্তিও বৃদ্ধি পাব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ। কৰ্মজীৱনত আপোনালোকৰ নতুন সুযোগ বা নতুন দায়িত্ব আদি আহিব আৰু লগতে পদোন্নতিৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আপোনালোকৰ পৰামৰ্শ লৈ পেলাই যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত এই সময়খিনিত ভাল সিদ্ধান্ত ল'বলৈ যত্ন কৰক আৰু সময়ৰ সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। কিন্তু যিসকলে অংশীদাৰী ব্যৱসায়ত আছে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনালোকৰ ব্যৱসায়ত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপোনালোকে অংশীদাৰসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰক, তেতিয়াহ'লে আপোনালোকৰ ভাল ফলাফল লাভ কৰিব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব চাই লওঁ। দাম্পত্য সম্পৰ্কত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব, নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা অধিক আছে। গতিকে আপুনি এইবাৰ চেষ্টা কৰিব যাতে আপোনালোকৰ পৰিয়ালত মন খুলি কথাবোৰ পাতিবলৈ বা আপোনাৰ মনৰ যি কথাবোৰ আছে সেইবোৰ ব্যক্ত কৰিবলৈ। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও আপুনি ধ্যান দিব লাগিব। আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আত্মবিশ্বাস বজাই ৰখাটো খুবেই জৰুৰী হ'ব, নহ'লে আপোনালোকৰ ভুল বুজাবুজিৰ ফলত সম্পৰ্কত কিছু প্ৰভাৱ পৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে এইবাৰ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত আশানুৰূপ ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক। গতিকে এইবাৰ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত খুব ভাল পৰিণাম লাভ কৰিব আৰু নতুন পাঠ্যক্ৰমত আগ্ৰহ বৃদ্ধি হোৱাত আপোনালোকে সুখী অনুভৱ কৰিব। গতিকে আপোনালোকৰ অধ্যয়ন ভালকৈ মনোযোগেৰে কৰিবলৈ যত্ন কৰিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ এইবাৰ মানসিক শান্তি বজাই ৰাখিবলৈ খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ মানসিক শান্তি বজাই নাৰাখিলে আপোনালোকৰ কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে আৰু জ্বৰ বা পেটৰ অসুখৰ সম্ভাৱনা থাকিব। গতিকে আপুনি এই ক্ষেত্ৰত খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু প্ৰচুৰ পৰিমাণে পানী খাব আৰু দৈনিক ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক। এনে কৰিলে আপুনি বহুখিনি সুস্থ অনুভৱ কৰিব আৰু নিসংগতাত কিছু সময় কটালে আপোনালোকৰ মানসিক শান্তি থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আৰু এই মাহৰ বাবে প্ৰতিকাৰ হ'ব আপোনালোকে প্ৰতি সোমবাৰে শিৱদেৱক
কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব আৰু দেৱী পূজা কৰিবলৈ যত্ন কৰক। যিকোনো দেৱীৰ পূজা কৰি আশীৰ্বাদ গ্ৰহণ কৰক, ইয়ে আপোনালোকক শক্তি প্ৰদান কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব চাই লওঁ আহক। সূৰ্যগ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে নেতৃত্ব দিবলৈ সক্ষম হ'ব আৰু আপোনাৰ নেতৃত্বতে বহু কাম আপোনালোকৰ সফলো হ'ব। শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল পাব। আপোনালোকে ভাল কাম কৰি যাওক, আপোনালোকে ইয়াৰ ভাল ফল লাভ কৰিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ সম্পৰ্কে জানি লওঁ। কৰ্মক্ষেত্ৰত আপোনালোকৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা অধিক আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ সময় সৃষ্টি হৈছে, গতিকে আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। কাৰ্যালয়ত আপোনালোকে সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে লক্ষ্য স্থিৰ কৰি ৰাখক আৰু সেইবোৰ কেনেদৰে আপোনালোকে লাভ কৰিব তাৰ প্ৰতি যত্ন ল'ব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অধিক গুৰুত্বও দিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব সেই বিষয়ে জানি লওঁ। সম্পৰ্কত আনন্দ আৰু উত্তেজনা থাকিব আৰু আপোনালোকে আত্মবিশ্বাস বজাই ৰাখিলে আপোনালোকৰ দাম্পত্য জীৱনো সুখী হ'ব আৰু মনৰ কথাবোৰ আপোনালোকে খোলাখুলিকৈ ক'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ধুনীয়া হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত এতিয়া চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। আপোনালোকৰ শিক্ষাৰ উন্নতি লাভৰ সম্ভাৱনা আছে এই মাহত আৰু নতুন পাঠ্যক্ৰমৰ বিষয়ত আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে কিছু সুফলো লাভ কৰিব আৰু তেওঁলোকৰ আগ্ৰহ প্ৰকাশৰ ফলত তেওঁলোকৰ ফলাফলো ভাল হ'ব, কিন্তু লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ সময় আছে। দীৰ্ঘদিনৰ পৰা যিয়ে আপোনালোকে বেমাৰত ভুগি আছিলে তাৰ পৰা আপোনালোকে মুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে আৰোগ্য লাভ কৰিব। আপোনালোকৰ এই মাহৰ বাবে দৈনিক যোগাসন আৰু ব্যায়াম অব্যাহত ৰাখক, ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব আৰু শাৰীৰিকভাৱেও আপোনালোকে সকাহ অনুভৱ কৰিব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হৈছে সোণালী আৰু লাকি নাম্বাৰ হৈছে 1। এই মাহৰ বাবে প্ৰতিকাৰ হ'ব প্ৰতি দেওবাৰে আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিবলৈ যত্ন কৰক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে প্ৰথমতে জানি লওঁ। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ বিচাৰ বুদ্ধি আৰু আলোচনাত উন্নতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বিবেকেৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। শনিদেৱৰ প্ৰভাৱৰ ফলত কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে আৰু যদিহে আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপোনালোকে সকলো ক্ষেত্ৰতে অনুকূল ফলাফল লাভ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায় কেনেকুৱা হ'ব। নতুন উদ্যোগত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰোঁতে বিচাৰ বিশ্লেষণ কৰি আগবাঢ়িলে আপোনালোকে অধিক ফলপ্ৰসূ ফলাফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ধন লাভৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে নতুন যদি কিবা ব্যৱসায় স্থাপনৰ পৰিকল্পনা কৰিছে সেইবোৰো আপোনালোকে কৰিব পাৰে, তাতো আপোনালোকে ভাল ফলাফল লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে চাবলৈ গ'লে এইবাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত আনন্দ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আনন্দময় হ'ব আৰু পৰিয়াল ব্যৱস্থাটো সুখদায়ক হৈ পৰিব আৰু আপোনালোকে পৰিয়ালৰ সকলো ক্ষেত্ৰতে আপোনালোকে গুৰুত্ব দিব লাগিব। কাৰোবাৰ যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিছে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মুঠৰ ওপৰত আপোনালোকে সকলো সদস্যৰ ভালদৰে আপোনালোকে লালন পালন কৰিবলৈ যত্ন কৰিব, ইয়ে আপোনালোকৰ পৰিয়ালত ইতিবাচকতা আনিব। এতিয়া শিক্ষাৰ বিষয়ে জানি লওঁ। শিক্ষাৰ ক্ষেত্ৰত সময় শুভ হৈ আছে, গতিকে শিক্ষাৰ দিশত নতুন অভিজ্ঞতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে, কিন্তু অধ্যয়নত মনোযোগ দিয়াৰ খুবেই প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ সামান্য অসুখ আদি হ'ব পাৰে, গতিকে সুষম আহাৰ আৰু বিশ্ৰাম কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ মানসিক চাপ নল'ব, অন্যথা মানসিক চাপৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে প্ৰভাৱ পৰিব। গতিকে সুস্থ হৈ থাকিবলৈ যত্ন কৰক আৰু নিসংগতাত কিছু সময় কটাওক আৰু ধ্যান আদি কৰক, ইয়াৰ ফলত মানসিক শান্তি ঘূৰি আহিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব বুধবাৰে আপোনালোকে গণেশজীৰ পূজা অৰ্চনা কৰক।
ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব এই মাহৰ বাবে জানি লওঁ। শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ সম্পদ আৰু সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনাক আৰ্থিক উন্নতিও প্ৰদান কৰিব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ স্থিৰতা আহিব আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায় পৰিয়ালত সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায় কেনেকুৱা হ'ব চাই লওঁ আহক। কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনা আছে আৰু উচ্চ বিষয়ৰ পৰা আপোনালোকে সন্মান লাভ কৰিব। নতুন উদ্যোগৰ সম্ভাৱনা আছে ব্যৱসায়িক ক্ষেত্ৰত আৰু নতুন যোগাযোগ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আয় বৃদ্ধি পাব আৰু লগতে নতুন অৰ্ডাৰো পোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে এইটো মাহৰ 10 তাৰিখৰ পিছত আপোনালোকে আৰম্ভ কৰিবলৈ যত্ন কৰক। আপোনালোকৰ নিশ্চয় সুফল পাব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেমৰ ক্ষেত্ৰত মধুৰতা বৃদ্ধি পাব আৰু বিশ্বাস থাকিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। দাম্পত্য জীৱনত আনন্দ থাকিব কিন্তু সকলোৰে কথা আপোনালোকে মনোযোগেৰে শুনিব লাগিব। পৰিয়ালত তেতিয়াহে আপোনালোকৰ ইতিবাচকতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ সময় চলি আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো খুবেই সুন্দৰকৈ কাটিব। নতুন অধ্যয়নৰ সুযোগ পাব আৰু নতুন পাঠ্যক্ৰমৰ ফলত তেওঁলোকৰ নতুন অভিজ্ঞতা লাভ কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ থাকিব। শাৰীৰিক আৰু মানসিক স্থিৰতা বজাই ৰাখিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু নিয়মিত যোগাসন আদিৰ অভ্যাস কৰক। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে আপোনাক সুস্থ কৰি ৰখাটো সক্ষম কৰাব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব গোলাপী আৰু লাকি নম্বৰ হ'ব 6। প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে লক্ষ্মী দেৱীৰ পূজা অৰ্চনা কৰক। ইয়ে আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি কৰাত সহায় কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ এই মাহত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব প্ৰথমতে জানি লওঁ আহক। মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ শক্তি আৰু সাহস বৃদ্ধি পাব আৰু ইয়ে আপোনালোকক আগুৱাই নিয়াত সহায়ো কৰিব। চন্দ্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ মানসিক স্থিৰতা আনিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু বাদ বিবাদো আপোনালোকৰ এই মাহত নাথাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো আপোনালোকে সহায় পাব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে আপোনালোকে জানি লওক। কেৰিয়াৰত পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। আপোনালোকৰ ভাগ্য উদয় হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আহিব আৰু নতুন অৰ্ডাৰ আদি লাভ কৰাত আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা পাব। কিন্তু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কৰিহে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সফলতা লাভ কৰাব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্কত স্থিৰতা থাকিব। কোনো ধৰণৰ মনোমালিন্যৰ সৃষ্টি নহয় আৰু কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। মাথো আপোনালোকৰ বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। দাম্পত্য জীৱনত আপোনালোকে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনালোকে সকলোৱে একেলগে মিলি আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজত বিশ্বাস জগাই তুলিব আৰু পৰিয়ালত যদি কিবা অসুবিধাৰো সৃষ্টি হয় আপুনি অৰিহণা দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ মনোযোগ নিদিয়াৰ ফলত আপোনালোকে কিছু অসুবিধাৰ পাব পাৰে, গতিকে নতুন পাঠ্যক্ৰমৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমৰ পৰাই মনোযোগ দিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মনোগ্ৰাহী কৰি তুলিব আৰু লগতে আপোনালোকে নতুন অভিজ্ঞতা পাবলৈও সক্ষম হ'ব। গতিকে আপোনাৰ লক্ষ্য স্থিৰ কৰি আপোনালোকে অধ্যয়ন কৰি যাওক। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ আহক। স্বাস্থ্যত আপোনালোকৰ উন্নতি ঘটিব। যদি পুৰণি ৰোগ আদি আছিলে সেইবোৰো এই মাহত আপোনালোকে নাইকিয়া হ'বলৈ দেখা পাব। গতিকে আপোনালোকে দৈনিক ধ্যান আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু সুষম আহাৰ খাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সুস্থ কৰি ৰাখিব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। প্ৰতিকাৰ হিচাপে প্ৰত্যেক মংগলবাৰে আপোনালোকে হনুমানজীক অৰ্ঘ্য প্ৰদান কৰিব আৰু লগতে হনুমান চালিচাও শুনিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত ইতিবাচকতা অনুভৱ কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ এই মাহৰ বাবে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে প্ৰথমলৈ জানি লওঁ।
বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ ভাগ্যৰ দুৱাৰ খুলিব আৰু ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে ধৈৰ্য আৰু অধ্যৱসায়ৰ ফল লাভ কৰিব, কিন্তু কঠোৰ পৰিশ্ৰম কৰিলেহে আপোনালোকে ভাল ফল লাভ কৰিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাব চাই লওঁ আহক। কৰ্মজীৱনত নতুন উদ্যোগত সফলতা লাভৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ক আৰু নতুন বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে নতুন বিনিয়োগ কৰাৰ আগতে পূৰ্বতে আপোনালোকে পৰিকল্পনা কৰি ল'ব আৰু আপোনালোকৰ লক্ষ্য স্থিৰ কৰি ধৈৰ্যৰে কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ সুফল অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু কাৰ্যালয়ত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আপোনালোকে বহু ভাল পৰিৱৰ্তন দেখা পাব। আপোনালোকৰ কৰ্ম বুজাও আপোনালোকে কোনো ধৰণৰ অনুভৱ নকৰে, কাৰণ আপোনালোকে সহকৰ্মীৰ সৈতে আপোনালোকে কামৰ বোজা কমাব পাৰিব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। বিবাহিত জীৱন শুভ হ'ব আৰু সম্পৰ্কত যদি বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হৈ পৰিব আৰু পৰিয়ালৰ সকলো সদস্যকে আপুনি সমানে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। তেনেহ'লে আপুনি দেখিব যে পৰিয়াল ব্যৱস্থাটো ইতিবাচকতা হৈ পৰিছে। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ আহক। নতুন শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি লাভৰ সম্ভাৱনা আছে। আপোনালোকৰ অধ্যয়নৰ দিশত কেৱল মনোযোগ দিয়াৰ চেষ্টা কৰক আৰু নতুন শিক্ষা পদ্ধতিয়ে আপোনালোকক খুবেই সফলতা দিয়াব আৰু আপোনালোকৰ আগ্ৰহ বৃদ্ধিৰ ফলত আপোনালোকৰ ফলাফলো ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ কিছু অশুভ হ'ব পাৰে, গতিকে মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিবলৈ হ'লে আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে খাদ্যাভ্যাসতো আপুনি গুৰুত্ব দিব, যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খাদ্যাভ্যাস যাতে গ্ৰহণ নকৰে, যাৰ ফলত আপোনালোকে অসুস্থ হ'ব পাৰে। গতিকে খাদ্যাভ্যাসত অলপ আপুনি উন্নত কৰিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব আৰু নিয়মিত ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক। ইয়ে আপোনাক মানসিক স্থিৰতা প্ৰদান কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। প্ৰতিকাৰ হিচাপে এই মাহত আপোনালোকে প্ৰত্যেক শুক্ৰবাৰ বা কোনোবা এটা শুক্ৰবাৰে আপোনালোকে বগা বস্তু দান কৰিলে আপোনালোকে সুফল লাভ কৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে প্ৰথমতে জানি লওঁ। শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কঠোৰ দৃষ্টিয়ে ধৰ্ম আৰু কৰ্মত স্থিৰতা আনিব আৰু মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে কাম কৰাৰ নতুন স্পৃহাও লাভ কৰিব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক। কেৰিয়াৰত আপোনালোকে বা কৰ্মজীৱনত আপোনালোকে কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব আৰু পৰিকল্পনা কৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে ইয়াৰো ভাল ফল লাভ কৰিব। নতুন বিনিয়োগৰ বাবে সময় শুভ হৈ আছে, কিন্তু অংশীদাৰ ব্যৱসায়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। অংশীদাৰ ব্যৱসায়ত যদি আপোনালোকে স্বচ্ছতা বজাই ৰাখে তেতিয়াহে আপোনালোকে উন্নতি লাভ কৰাত সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব? প্ৰেমৰ সম্পৰ্কত শুভ ফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ স্থিৰতাও থাকিব। বিবাহিত জীৱন আনন্দময় হ'ব আৰু সৰু সৰু কথাবোৰ আওকাণ কৰি চলিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য ধৰিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব চাই লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ এই সময়খিনি উত্তম সময়, গতিকে এই সময়খিনি কোনো কাৰণতে আপোনালোকে এৰি নিদিব। গতিকে অধ্যয়নতো আপোনালোকে মনোযোগ দিব লাগিব আৰু নতুন পাঠ্যক্ৰমৰ বিষয়ে আপোনালোকে অধিক আগ্ৰহ প্ৰকাশ কৰিব, যাৰ ফলত আপোনালোকে শুভ ফলাফলো লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ স্বাস্থ্যত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কাহ চৰ্দি আদিৰ প্ৰভাৱৰ ফলত আপোনালোকে শাৰীৰিকভাৱে কিছু দুৰ্বল অনুভৱ কৰিব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপুনি সুষম আহাৰ গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে ধ্যান আৰু যোগাসনতো গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব নীলা আৰু লাকি নম্বৰ হ'ব 8। প্ৰতিকাৰ হিচাপে প্ৰত্যেক শনিবাৰে আপুনি শনিদেৱক তেল অৰ্পণ কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ যিবোৰ কঠোৰ পৰিশ্ৰম তাৰ শুভ ফলাফল লাভ কৰাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ এপ্ৰিল মাহত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে প্ৰথমতে জানি লওঁ। শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব
আৰু ইয়ে আপোনালোকক নতুন নতুন অভিজ্ঞতা লাভ কৰাটো সক্ষম কৰাব আৰু সফলতাও লাভ কৰাব। বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ যুক্তিবাদী চিন্তা আৰু বিচাৰৰ বৃদ্ধি হ'ব আৰু ইয়ে আপোনালোকক বহু শক্তি প্ৰদান কৰিব আৰু কোনো ক্ষেত্ৰত যদি প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ বিচাৰ বুদ্ধিৰ ফলত আপুনি সেইবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত জানি লওঁ আহক। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব, কিন্তু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। লক্ষ্য স্থিৰ কৰি লৈ আপোনালোকে আগবাঢ়ি যাওক আৰু পৰিকল্পনা মতে আপোনালোকে কামবোৰ কৰিবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত আপুনি মনোযোগ দিব লাগিব। এই মাহত আপোনালোকৰ যদি গুৰুত্ব দিয়ে তেনেহ'লে ভাল ফলাফল আছে আৰু বিনিয়োগ কৰিলেও আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়ি যাবলৈ যত্ন কৰক আৰু তেওঁলোকৰ পৰামৰ্শকো গুৰুত্ব দি চলক। আপোনাৰ ব্যৱসায়ত উন্নত দেখা পাব আৰু অংশীদাৰিত্ব ব্যৱসায়ত আপোনালোকে ভাল ফল লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত আৰু অধিক ভাল পৰিৱৰ্তন দেখা পাব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ। সম্পৰ্কৰ ৰক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত অলপ সতৰ্ক হ'ব আৰু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভালকৈ চলাই নিবলৈ আপোনালোকে সক্ষম হ'ব। বিবাহিত জীৱন আনন্দপূৰ্ণ হ'ব, কিন্তু আপোনালোকে পৰিয়ালৰ সকলো সদস্যক সমানে গুৰুত্ব দিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু কিবা যদি অসুবিধা হয় তেনেহ'লে পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় ল'বলৈ যত্ন কৰক। ই আপোনালোকৰ সহযোগিতা ভাৱ জাগ্ৰত কৰি তুলিব। সৰু সৰু কথাক আপোনালোকে গুৰুত্ব নিদি আগবাঢ়ি যাব, তেতিয়াহ'লে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিও নাথাকিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। শিক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকে অন্য কামত মনস্থ হোৱাৰ ফলত আপোনালোকৰ অধ্যয়নত প্ৰভাৱ পৰিব পাৰে, গতিকে অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমৰ পৰাই আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু দৈনিক মনোযোগ দি পঢ়াৰ চেষ্টা কৰক। ইয়ে আপোনালোকক ভাল ফলাফল লাভ কৰাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চালে স্বাস্থ্যত আপোনালোকৰ ভাল ফল দেখা গৈছে। কোনো ধৰণৰ ৰোগ ব্যাধি নাথাকিব, কিন্তু সুষম আহাৰ গ্ৰহণ কৰি থাকিব, অন্যথা আপোনালোকে অসুস্থ হোৱাৰো সম্ভাৱনা থাকিব। আৰু ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিয়মিতভাৱে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব ধূসৰ আৰু লাকি নাম্বাৰ হ'ব 4। প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰত্যেক শনিবাৰে শনিদেৱলৈ তেল অৰ্পণ কৰক। ইয়ে আপোনালোকক শক্তি প্ৰদান কৰিব আৰু আপোনালোকৰ সমস্যাও নাইকিয়া হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকসকলৰ বাবে এপ্ৰিল মাহৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে প্ৰথমতে জানি লওঁ। বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টিয়ে আপোনাৰ ভাগ্যত উন্নতি আনিব আৰু ইয়ে আপোনালোকৰ আয়ু বৃদ্ধি কৰাব। চন্দ্ৰগ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে মানসিক শান্তি আৰু স্থিৰতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায় কেনেকুৱা হ'ব চাই লওঁ আহক। নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ আৰু তেওঁলোকৰ কৰ্ম ব্যৱস্থাৰ ফলত তেওঁলোকৰ উচ্চ বিষয়াই সুখী অনুভৱ কৰিব আৰু তেওঁলোকক প্ৰশংসাও কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ লাভৰ আশা কৰা গৈছে, গতিকে আপোনালোকে কৰ্মচাৰীসকলক ভালকৈ গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ পৰামৰ্শ আগত লৈ আপোনালোকে আগবাঢ়ক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা যাব। আৰু নতুন বিনিয়োগ আদি কৰিবলৈ অলপ ধৈৰ্য ধৰিব লাগিব। বৰ্তমান সময়ত আপোনালোকৰ কোনো ধৰণৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই, কিন্তু আপোনালোকৰ এপ্ৰিলৰ 15 তাৰিখৰ পিছত বিনিয়োগ কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ আহক। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকৰ সম্পৰ্কত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে নিৰাময় কৰিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব। ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনালোকে ধুনীয়াকৈ চলাই যাবলৈ আপোনালোকে সক্ষম হ'ব। বিবাহিত জীৱন আনন্দময় হ'ব আৰু সম্পৰ্কত বিশ্বাস বজাই ৰাখিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। সন্তানৰ লগত জড়িত কিছু শুভ খবৰ লাভ কৰাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। এতিয়া শিক্ষাৰ দিশত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটিব চাই লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকে অধ্যয়নৰ দিশত মনোযোগ দিলে আৰু অধিক ভাল ফলাফল লাভ কৰিব আৰু নতুন পাঠ্যক্ৰমৰ ক্ষেত্ৰত আপোনালোকে বিদেশত অধ্যয়ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ আপোনালোকৰ শুভ ফলো দেখা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিবলৈ আপোনালোকে গুৰুত্ব দিব লাগিব। নিয়মিত ধ্যান আৰু যোগাসন কৰক আৰু লগতে উপযুক্তভাৱে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰি থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 7।
প্ৰতিকাৰ হিচাপে এই মাহত আপোনালোকে বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ দান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ অশুভ কাৰক আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।